20 ডিসেম্বৰ তাৰিখে বোকাজানৰ চুকাফা মধ্য ইংৰাজী বিদ্যালয়ত 16 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ডিজিটেল লাইব্ৰেৰী আৰু স্মাৰ্ট ক্লাছৰুম। বোকাজান শিক্ষা খণ্ডৰ অধ্যক্ষ সাৰদিলীপৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হয়। পুৱা ভাগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মনোজ বৰাই আমন্ত্ৰিত অতিথিসকলক চিনাকি কৰোৱাৰ পাছত ধূপচাকি জ্বলাই শুভাৰম্ভ কৰে। আজি অনুষ্ঠানত শিক্ষা খণ্ডৰ অভিযন্তা অম্বেশ্বৰ চেতিয়া, ৰবিন হাতীবৰুৱা, যুগল চেতিয়া, পুতুল চেতিয়াৰ উপৰিও কেইবাজনো স্থানীয় লোক উপস্থিত থাকে। এটা বৰ আনন্দ তথা ভাগ্যৱান দিন বুলি মানিছোঁ, কাৰণ মই আজি 35 বছৰ শিক্ষকতা কৰাৰ অন্তত ইমান এটা বৃহৎ এমাউণ্টৰ তাৰমানে বিল্ডিং চৰকাৰীভাৱে পোৱাটো এইটোৱে মোৰ প্ৰথম। ইয়াৰ আগত মই 7 লাখ, 8 লাখ বা 6 লাখৰ ভিতৰতে সীমাবদ্ধ আছিলোঁ। আৰু এই চুকাফা মধ্য ইংৰাজী বিদ্যালয়ত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা প্ৰায় 16 লাখ টকাৰ ডিজিটেল ক্লাছৰুম আৰু স্মাৰ্ট ক্লাছৰুম আৰু ডিজিটেল লাইব্ৰেৰী দুটা সংলগ্ন হৈ থাকে এটা আটকধুনীয়া তাৰমানে আমি বিল্ডিং পাম বুলি আমি আশা কৰিছোঁ। আৰু তাৰেই শুভক্ষণত আজি আমি সকলোকে ইয়ালৈ নিমন্ত্ৰণ কৰি আনি ৰাজহুৱাভাৱে আমি জনাইছোঁ। আৰু আধাৰশিলা আমাৰ বোকাজান শিক্ষা খণ্ডৰ মাননীয় শিক্ষা বিভাগৰ অধ্যক্ষ ডাঙৰীয়া শ্ৰীযুত সাৰদিলী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰি তেওঁৰ দ্বাৰাই কৰা হ'ল। আজি বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট, PI নিউজ।